আজি 22/12/2023 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপদাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ অবিবিচাৰী প্ৰেম একমাত্ৰ পিতাৰ সৈতে তেতিয়াহে গঢ়ি উঠিব যেতিয়া বুদ্ধিৰ যোগসূত্ৰ দেহ সহিত দেহৰ সকলো সম্বন্ধৰ পৰা ছিঙি যাব। প্ৰশ্ন, তোমালোক সন্তানসকলৰ দৌৰ কিহৰ? সেই দৌৰত আগবাঢ়ি যোৱাৰ আধাৰ কি? উত্তৰ, তোমালোকৰ দৌৰ হৈছে সন্মান সহকাৰে উত্তীৰ্ণ হোৱাৰ। এই দৌৰৰ আধাৰ হৈছে বুদ্ধিৰ যোগসূত্ৰ। বুদ্ধিৰ যোগসূত্ৰ যিমানেই পিতাৰ সৈতে থাকিব সিমানে পাপ খণ্ডিত হ'ব আৰু অটল অখণ্ড সুখ শান্তিময় 21 জন্মৰ ৰাজ্য প্ৰাপ্ত হ'ব। ইয়াৰ বাবে পিতাই ৰায় দিয়ে, সন্তানসকল, নিদ্ৰাক জিনোতা হোৱা, এঘণ্টা আধা ঘণ্টা স্মৃতিত থাকি থাকি অভ্যাস বঢ়াই যোৱা। গীত, তেওঁ আমাৰ পৰা বিচ্ছিন্ন নহ'ব, তেওঁৰ প্ৰতি আমাৰ অন্তৰৰ প্ৰেমো আঁতৰি নাযাব। ওম শান্তি। সন্তানসকলে গীতটি শুনিলে। উলফদ মানে প্ৰেম। এতিয়া তোমালোক সন্তানসকলৰ প্ৰেম বেহদৰ পিতা শিৱৰ সৈতে যুক্ত হৈ আছে। তোমালোক বিকেসকলে তেওঁক ককা বুলি কবা। এনেকুৱা কোনো মনুষ্য নাই যিয়ে নিজৰ বাপদাদাৰ পিতৃৰ বিষয়ে নাজানে। এনেকুৱা কোনো সংস্থাও নাই য'ত ইমান অনেক সংখ্যকে ক'ব যে আমি ব্ৰহ্মা কুমাৰ কুমাৰী হওঁ। মাতাসকলতো কুমাৰী নহয়, তেন্তে ব্ৰহ্মা কুমাৰী বুলি কিয় কয়? এওঁলোক হৈছে ব্ৰহ্মা মুখ বঞ্চাৱলী। ব্ৰহ্মা মুখ বঞ্চাৱলী অনেক ব্ৰহ্মা কুমাৰ কুমাৰী আছে। এজন পিতাৰ সন্তান। ব্ৰহ্মাৰ বৃত্তিৰ বিষয়েও জানে। ব্ৰহ্মা কাৰ সন্তান? শিৱৰ তিনিটা সন্তান ব্ৰহ্মা, বিষ্ণু, শংকৰ হৈছে সূক্ষ্ম বতনবাসী। এতিয়া প্ৰজাপিতা ব্ৰহ্মাটো স্থূল বতনবাসী হোৱা উচিত। ইমান সংখ্যকে ব্ৰহ্মাৰ মুখ বঞ্চাৱলী বুলি কয়। মুখ বঞ্চাৱলীটো হ'ব নোৱাৰে। এয়া কোনো গৰ্ভৰ পৰা জন্ম লওঁতা নহয়। আকৌ তোমালোকক নুসুধেও যে ইমান সংখ্যকে ব্ৰহ্মা কুমাৰ কুমাৰী বুলি কেনেকৈ কয়। মাতাসকল হৈছে ব্ৰহ্মা কুমাৰী, তেন্তে নিশ্চয় ব্ৰহ্মাৰ সন্তান হ'ল ব্ৰহ্মাৰ মুখ বঞ্চাৱলী। এই সকলোবোৰ হৈছে ঈশ্বৰৰ সন্তান। ঈশ্বৰ কোন? তেওঁ হৈছে পৰম পিতা পৰমাত্মাৰ ৰচয়িতা। কিহৰ ৰচনা কৰে? স্বৰ্গৰ। তেন্তে নিশ্চয় নিজৰ নাতি নাতিনীসকলক স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে। তেওঁক শৰীৰৰ প্ৰয়োজন, যাৰ দ্বাৰা ৰাজ্য শিকাব। এনে জানো ৰচয়িতা নাম ৰাখি দিব? শিৱ বাবাই বহি ব্ৰহ্মা মুখ বঞ্চাৱলীসকলক পুনৰ ৰাজ্য শিকায়, কাৰণ পুনৰ স্বৰ্গৰ স্থাপনা কৰে। নহ'লে ইমান ব্ৰহ্মা কুমাৰ কুমাৰী ক'ৰ পৰা আহিল? আশ্চৰ্যকৰ। কোনেও সাহস কৰি নুসুধেও। কিমান সেৱা কেন্দ্ৰ আছে, সুধিব লাগে। আপুনি কোন? নিজৰ পৰিচয় দিয়ক। এয়াতো স্পষ্ট যে প্ৰজাপিতা ব্ৰহ্মাৰ কুমাৰ কুমাৰী আৰু শিৱৰ নাতি নাতিনী হয়। আমি হৈছো তেওঁৰ সন্তান। তেওঁৰ প্ৰতি আমাৰ মৰমো আছে। শিৱ বাবাইও কয়, সকলোৰে পৰা মৰম বা বুদ্ধিযোগ আঁতৰাই কেৱল মোৰ এজনৰ সৈতে ৰাখা। মই তোমালোকক ব্ৰহ্মাৰ দ্বাৰা ৰাজযোগ শিকাই আছো আৰু তোমালোক ব্ৰহ্মা কুমাৰ কুমাৰীসকলে শুনি আছা, নহয় জানো? কিমান সহজ সৰল কথা, সুধিতো চোৱা। তেন্তে এয়া গোশালা হৈ গ'ল। শাস্ত্ৰত ব্ৰহ্মাৰ গোশালা বুলিও গায়ন কৰা হৈছে। বাস্তৱত গোশালা হৈছে শিৱ বাবাৰ। শিৱ বাবাই এই নন্দীগণত আগমন হয় আকৌ গোশালা বুলি কোৱাৰ বাবে শাস্ত্ৰত গৰু আদি দেখুৱাই দিছে। যিহেতু শিৱ জয়ন্তী পালন কৰা হয়, তেন্তে নিশ্চয় শিৱ আহে। নিশ্চয় কাৰোবাৰ শৰীৰত আহিব। তোমালোকে জানা, এয়া গড ফাদাৰৰ স্কুল হয়। শিৱ ভগৱান উবাস। তেওঁ হৈছে জ্ঞান সাগৰ, পতিত পাৱন। কৃষ্ণটো স্বয়ং পাৱন। তেওঁৰ কি দৰকাৰ যে পতিত শৰীৰত আহিব? গোৱাও হয়, দূৰৈ দেশৰ নিবাসী আহিছে পৰৰ দেশলৈ। শৰীৰো পৰৰ। তেন্তে নিশ্চয় শিৱ বাবাই এওঁক ৰচিছে, যাতে মনুষ্য সৃষ্টি ৰচনা কৰিব পৰা যায়। গতিকে এইটো সিদ্ধ হ'ল যে এওঁ হৈছে বাপদাদা। প্ৰজাপিতা ব্ৰহ্মা হৈছে আদিদেৱ মহাবীৰ, কাৰণ মায়াক জয় কৰে। জগদম্বাৰো গায়ন কৰা হয়। শ্ৰীলক্ষ্মীৰো গায়ন আছে। জগদম্বা যে ব্ৰহ্মাৰ জীয়ৰী সৰস্বতী, সেয়া দুনিয়াই গম নাপায়। তেওঁ ব্ৰহ্মা কুমাৰী। শিৱ বাবাই ব্ৰহ্মা মুখেৰে এওঁক নিজৰ কৰি লৈছে। এতিয়া এই সকলোৰে বুদ্ধিৰ যোগ তেওঁৰ সৈতে যুক্ত হৈ আছে। কোৱাও হয়, প্ৰেম পৰমাত্মাৰ লগত ৰাখা, অন্য সকলোৰে সংগ এৰি এজনৰ সৈতে গঢ়ি তোলা। সেই এজন হ'ল ভগৱান।
কিন্তু নাজানে, জানিব বা কেনেকৈ? যেতিয়া পিতা আহি নিজৰ পৰিচয় দিব তেতিয়াহে নিশ্চয় হ'ব। আজিকালিতো শিকোৱা হয় আত্মাই পৰমাত্মা, যাৰ বাবে সম্বন্ধই ছিন্ন হৈ গ'ল। এতিয়া তোমালোক সন্তানসকল বাস্তৱত সঁচা সত্য নাৰায়ণৰ কথা শুনা। তেওঁ হৈছে সুখদেৱ আৰু তোমালোক হৈছে ব্যাস। গীতাতো ব্যাসৰ নাম আছে নহয়। তেওঁতো হৈছে মুখ্য, কিন্তু সঁচা ব্যাস তোমালোক হোৱা। তোমালোকে যি গীতা ৰচা সেয়াও বিনাশ হৈ যাব। মিছা আৰু সঁচা গীতা এতিয়াহে আছে। সত্যখণ্ডত মিছা নামেই নাথাকে। তোমালোকে উত্তৰাধিকাৰ লৈ আছা ককাৰ পৰা। এই বাবাৰ প্ৰপাৰ্টি নাই। স্বৰ্গৰ ৰচয়িতা হৈছে শিৱ বাবা, ব্ৰহ্মা নহয়। ব্ৰহ্মা হৈছে মনুষ্যৰ সৃষ্টি ৰচয়িতা। ব্ৰহ্মাৰ মুখ কমলৰ দ্বাৰা ব্ৰাহ্মণ বৰ্ণ ৰচা হৈছে। তোমালোক হৈছে শিৱৰ নাতি নাতিনী, অৰ্থাৎ ঈশ্বৰীয় সম্প্ৰদায়। তেওঁক আপোন কৰি লৈছা। গুৰুৰ নাতি নাতিনী বুলি কোৱা নহয় জানো? এতিয়া তোমালোক হৈছে সৎগুৰুৰ নাতি আৰু নাতিনী। তেওঁলোক কেৱল নাতিয়ে হয়, নাতিনী নাই। সৎগুৰু এজন শিৱ বাবাহে হয়। গায়ন কৰা হয় সৎগুৰু অবিহনে ঘোৰ অন্ধকাৰ। তোমালোকৰ ব্ৰহ্মা কুমাৰ কুমাৰীৰ নাম অতি ৱাণ্ডাৰফুল। পিতাই কিমান বুজায় কিন্তু বহু সন্তানে বুজি নাপায়। পিতাই কয়, মোক বেহঁতৰ পিতাক জানিলে সকলো জানি যাবা। সত্যযুগ ত্ৰেতাত সূৰ্যবংশী চন্দ্ৰবংশী ৰাজ্য আছিল। পুনৰ ৰাৱণ ৰাজ্যত ব্ৰহ্মাৰ ৰাতি আৰম্ভ হয়। প্ৰেক্টিকেলত ব্ৰহ্মা কুমাৰ কুমাৰী তোমালোক হোৱা। সত্যযুগকে স্বৰ্গ বোলা হয়, য'ত ঘিউ গাখীৰৰ নদী বয়। ইয়াততো ঘিউ পোৱাই নাযায়। পিতাই কয়, সন্তানসকল, এই পুৰণি দুনিয়া এতিয়া শেষ হওঁ হওঁ। এদিন এই খেৰৰ জুমুঠি স্বৰূপ দুনিয়াখনত জুই লাগিব, সকলো শেষ হৈ যাব। তেতিয়া মোৰ পৰাতো উত্তৰাধিকাৰ পাব নোৱাৰিব। মই আহিলে নিশ্চয় শৰীৰ লোণত ল'বলগীয়া হয়। ঘৰতো লাগে নহয় জানো? বাবা কিমান ভাল ৰমণীয় ৰীতিৰে বুজায়। তোমালোকে এতিয়া মোৰ দ্বাৰা সকলো জানি গৈছা। এই সৃষ্টি চক্ৰ কেনেকৈ চলে এয়া কোনেও নাজানে। 84 জন্ম কোনে ল'লে? সকলোৱেতো নল'ব। নিশ্চয় প্ৰথমতে আহোঁতা দেৱী দেৱতাইহে 84 জন্ম ল'ব। এতিয়া তেওঁলোকক মই পুনৰাই ৰাজযোগ শিকাওঁ। ভাৰতক পুনৰাই নৰকৰ পৰা স্বৰ্গ কৰি তুলিবলৈ মই আহোঁ। এওঁলোকক মই মুক্ত কৰোঁ, আকৌ মাৰ্গদৰ্শক হৈ উভতাই লৈ যাওঁ। মোক জ্যোতিস্বৰূপ বুলিও কয়। জ্যোতিস্বৰূপো আহিবলগীয়া হয়। নিজেই কয়, সন্তানসকল, মই তোমালোকৰ পিতা হওঁ। মোৰ জ্যোতি কেতিয়াও নিৰ্বাপিত নহয়। তেওঁ হৈছে তৰা, যি ভ্ৰুকুটিৰ মাজত থাকে। বাকী সকলো আত্মাই এটা শৰীৰ এৰি আন এটা শৰীৰ ধাৰণ কৰে। গতিকে আত্মাৰূপী তৰাত 84 জন্মৰ ভূমিকা অবিনাশী ৰূপত নিহিত হৈ আছে। 84 জন্ম ভোগ কৰাৰ পাছত পুনৰ প্ৰথম নম্বৰৰ পৰা আৰম্ভ হয়। যেনে ৰজা ৰাণী তেনে প্ৰজা। নহ'লে কোৱাচোন, আত্মাত ইমান ভূমিকা ক'ৰ পৰানো সোমাই আছে? ইয়াকে কোৱা হয় অতি গূঢ় আচৰিত কথা। সমগ্ৰ মনুষ্য সৃষ্টিৰ আত্মাত ভূমিকা নিৰ্ধাৰিত হৈ আছে। এনেকৈ কয়, মোৰ এইটো ভূমিকা আছে, সেয়াও অবিনাশী, তাৰ কোনো সাল সলনি হ'ব নোৱাৰে। মোৰ ভূমিকাৰ বিষয়ে ব্ৰহ্মা কুমাৰ কুমাৰীসকলে জানে। ভূমিকাক জীৱন বৃত্তান্ত বুলিও কোৱা হয়। যিহেতু প্ৰজাপিতা ব্ৰহ্মা আছে, তেন্তে নিশ্চয় জগদম্বাও থাকিব। তেওঁ শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছে। গতিকে তোমালোক সন্তানসকলে জানা, আমাৰ ভালপোৱা পিতাৰ সৈতে আৰু আমাৰ কেৱল এজন সৈতেহে ভালপোৱা আছে। অব্যভিচাৰী প্ৰেম গঢ়ি উঠোতে সময় নালাগে। মায়া মেকুৰীও কম নহয়। অনেক স্ত্ৰী থাকে, যাৰ পৰস্পৰৰ মাজত ঈৰ্ষা উৎপন্ন হৈ যায়। আমিও শিৱ বাবাৰ সৈতে প্ৰেম গঢ়ি তুলিলে মায়াৰ ঈৰ্ষা হৈ যায়, সেইবাবে ধুমুহাৰ সৃষ্টি কৰে। তোমালোকে ভাবা 6 মাৰো, কিন্তু মায়া মেকুৰীয়ে তিনিটা দানা দি দিয়ে। তোমালোক গৃহস্থালীত থাকিও কেৱল তোমালোকৰ বুদ্ধিযোগ দেহসহি দেহৰ সকলো সম্বন্ধৰ পৰা আঁতৰাই মোক স্মৰণ কৰা। মোক তোমালোকৰ অতিকৈ মৰমৰ পিতা যদি মোৰ শ্ৰীমতত চলা, মই তোমালোকক স্বৰ্গৰ মালিক কৰি তুলিম। ব্ৰহ্মায়ো ৰায় দিয়ে অতি প্ৰসিদ্ধ।
তেন্তে ব্ৰহ্মাৰ সন্তানসকলৰ ৰায়ো প্ৰসিদ্ধ হ'ব। তেওঁলোকেও এনেকুৱাই ৰায় দিব। এই গোটেই সৃষ্টি চক্ৰৰ বতৰাটো পিতাইহে শুনায়। লাগিলে সন্তান আদিৰ তত্বাৱধানো লোৱা, কিন্তু বুদ্ধিযোগ পিতাৰ সৈতে থাকিব লাগে। ধৰি লোৱা এয়া হৈছে কবৰস্থান, আমি পৰিস্থানলৈ গৈ আছো। কিমান সহজ কথা। পিতাই বুজায় যে কোনো সাকাৰী বা আকাৰী দেৱতাৰ সৈতে বুদ্ধিযোগ নলগাবা। পিতাৰ দালালৰ ৰূপত কয়, গোৱা হয় নহয়, আত্মা পৰমাত্মা আঁতৰি থাকিল বহুকাল। এতিয়া বহুকালৰ পৰা আঁতৰি থাকোতা হৈছে দেৱী দেৱতাসকল। তেওঁলোকে পোনপ্ৰথমে ভূমিকা পালন কৰিবলৈ আহে। সুন্দৰ মেলা হৈ গল যেতিয়া সদগুৰুক দালালৰ ৰূপত পোৱা গল। দালালৰ ৰূপত কয়, কেৱল মোকেই স্মৰণ কৰা আৰু প্ৰতিজ্ঞা কৰা যে আমি কাম চিতাৰ পৰা নামি জ্ঞান চিতাত বহিম। পুনৰাই তোমালোকে ৰাজ্য ভাগ্য লৈ ল'বা। নিজৰ ওচৰত ৰেকৰ্ড ৰাখা যে আমি কিমান সময় ভালদৰে এনেদৰে মষ্ট বিলাভেড বাবাক পিতাক স্মৰণ কৰোঁ। পত্নীয়ে দিনে ৰাতিয়ে পতিক স্মৰণ নকৰে জানো? পিতাই কয়, হে নিদ্ৰাকজীৰ্ণতা সন্তানসকল, এতিয়া পুৰুষাৰ্থ কৰা, এক পল আধা পলেৰে আৰম্ভ কৰা আৰু তাৰ পাছত লাহে লাহে বঢ়াই যোৱা। মোৰ সৈতে যদি যোগসূত্ৰ গঢ়া, তেতিয়া সন্মান সহকাৰে উত্তীৰ্ণ হৈ যাবা। এই দৌৰ হৈছে বুদ্ধিৰ, সময় লাগে। বুদ্ধিযোগৰ দ্বাৰাহে পাপ খণ্ডিত হ'ব আৰু তাৰ পাছত তোমালোকে অটল অখণ্ড সুখ শান্তিময় 21 জন্মৰ ৰাজত্ব কৰিবা। কল্পৰ আগতেও কৰিছিলা, এতিয়াও পুনৰ ৰাজ্যভাগ্য লোৱা। কল্পই কল্পই আমি স্বৰ্গ গঢ়ো, ৰাজ্য কৰোঁ। পুনৰ আমাকে মায়াই নৰকবাসী কৰি তোলে। এতিয়া আমি হৈছোঁ ৰাম সম্প্ৰদায়ৰ, আমাৰ তেওঁৰ সৈতে প্ৰেম হৈছে। পিতাই আমাক নিজৰ পৰিচয় দিছে। পিতা হৈছে স্বৰ্গ ৰচয়িতা, আমি তেওঁৰ সন্তান হয়। তেন্তে আমি নৰকলৈ কিয় যাওঁ? নিশ্চয় কেতিয়াবা আমি স্বৰ্গত আছিলো। পিতাইহে স্বৰ্গ ৰচনা কৰিছে। ব্ৰহ্মা কুমাৰ কুমাৰীসকল হৈছে সকলোৰে প্ৰাণদান দিওঁতা। তেওঁলোকৰ প্ৰাণ কেতিয়াও কালে আহি নীতিবিৰুদ্ধভাৱে অকালতে লৈ নাযাব। তাত অকাল মৃত্যু হোৱাৰ অসম্ভৱ। তাত কন্দা কটাও নাথাকে। তোমালোকৰ সাক্ষাৎকাৰত দেখিছা যে শ্ৰীকৃষ্ণই কেনেদৰে জন্ম লয়। একেবাৰে বিজুলী চমকনি হয়। সত্যযুগৰ প্ৰথম ৰাজকুমাৰ নহয় জানো? শ্ৰীকৃষ্ণ হৈছে প্ৰথম নম্বৰৰ শত্ৰুপ্ৰধান। পুনৰ শত্ৰু ৰজতমুলৈ আহে। যেতিয়া তমু জৰ্জৰিত শৰীৰ হৈ পৰে, তেতিয়া এটা শৰীৰ এৰি আন এটা ধাৰণ কৰে। এইটো অভ্যাস ইয়াতেই কৰা হয়। বাবা, এতিয়া আমি আপোনাৰ ওচৰলৈ আহিছো। পুনৰ তাৰ পৰা আমি স্বৰ্গত গৈ নতুন শৰীৰ ল'ম। এতিয়াতো পুনৰ বাবাৰ ওচৰলৈ যাব লাগে নহয় জানো? ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, অকাল মৃত্যু ৰক্ষা পাবলৈ হলে সকলোকে প্ৰাণদান দিয়াৰ সেৱা কৰিব লাগে। ৰাৱণ সম্প্ৰদায় ৰাম সম্প্ৰদায় কৰি তুলিব লাগে। 2 নম্বৰ, অন্তৰৰ প্ৰেম এজন পিতাৰ সৈতে ৰাখিব লাগে। বুদ্ধিযোগ দিগভ্ৰান্ত কৰিব নালাগে। নিদ্ৰাক জিনি পিতাৰ স্মৃতি বঢ়াই যাব লাগে। বৰদান, শ্ৰীমত অনুসৰি হয় হুজুৰ কৰি হুজুৰ বিৰাজমান বুলি অনুভৱ কৰোতা সৰ্বপ্ৰাপ্তি সম্পন্ন হোৱা। যিয়ে প্ৰতিটো কথাৰ পিতাৰ শ্ৰীমত অনুসৰি হয় হুজুৰ কৰে, গতিকে সন্তানসকলে হয় হুজুৰ বুলি কোৱা মানে পিতা সন্তানসকলৰ সন্মুখত আহি হাজিৰ উপস্থিত হোৱা। যেতিয়া হুজুৰ হাজিৰ হৈ গল, তেতিয়া কোনো কথাতে অভাৱ নাথাকিব, সদায় সম্পন্ন হৈ যাব। দাতা আৰু ভাগ্য বিধাতা দুয়োটাৰে প্ৰাপ্তি ভাগ্যৰ তৰা মস্তকত বিৰাবলৈ ধৰিব। শ্লোগান, পৰমাত্মা উত্তৰাধিকাৰৰ অধিকাৰী হৈ থাকা, তেতিয়া অধীনতা আহিব নোৱাৰে। পৰমাত্মা উত্তৰাধিকাৰৰ অধিকাৰী হৈ থাকা, তেতিয়া অধীনতা আহিব নোৱাৰে।